বন্ধু বান্ধৱীসকল, মই যিখিনি কথা ক'বলৈ গৈ আছোঁ আপোনালোকে হয়নে নহয় ক'ব। আপোনাৰ সন্তানক কোন ষ্ট্ৰীমত নাম লগাই দিব? ছায়েন্সত, কমাৰ্চত, আৰ্টছত। চাওক, যি ষ্ট্ৰীমতেই নাম লগাই দিয়ক, আৰ্টছ কম্পালচৰি। কিয় কৈছোঁ? আপোনালোকে হয়তো ক'ব যে কমাৰ্চত পঢ়ি, ছায়েন্সত পঢ়ি মোৰ ল'ৰা ছোৱালী এনেকুৱা হৈছে। কিন্তু এতিয়াৰ যুগটো চাওক, ছায়েন্সতেই পঢ়ক বা কমাৰ্চতেই পঢ়ক, যেতিয়া এটা এক্সাম দিবলৈ যাব, ADRE হওক, DME হওক বা ৰেলৱে কিবাকিবিয়ে হওক, এই সকলোখিনি এক্সাম দিবলৈ যাওঁতে তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব? আৰ্টছৰ কুৱেশ্যনে আহিব। চাব আপুনি, এটা ষ্টুডেণ্ট যদি ছায়েন্সত পঢ়ি সি এটা এক্সাম দিবলৈ যায়, সেই এক্সামটোত বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰিৰ কুৱেশ্যন নাহে। হয়তো 2-এটা আহিব পাৰে, কিন্তু আৰ্টছৰ কুৱেশ্যন আহিবই। এতিয়া মই এটা কথাই ক'বলৈ যাওঁ, যদিও ছায়েন্স কমাৰ্চত পঢ়িছে সেই ষ্টুডেণ্টছখিনিক কৈছোঁ, তোমালোকে আৰ্টছৰ এই আমাৰ অসমখনৰ, ভাৰতখনৰ বিষয়ে তোমালোকে জানি থোৱা। নাভাবিবা PCBয়ে গোটেই লাইফটো খুৱাব বুলি। মই কি কৈছোঁ তোমালোকে কমেণ্টত জনাবা। মই ষ্টুডেণ্টছখিনিক তোমালোক বুলি কৈছোঁ। এতিয়া এটা কথা হ'ল, এটা ছায়েন্সৰ ষ্টুডেণ্টে মেডিকেল নাইবা ইঞ্জিনিয়াৰিং পঢ়িবলৈ 2টাৰ ভিতৰত এটা ল'ব। ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবি গ'ল, তাত JEE দিলে, নোৱাৰিলে, শেষত গৈ প্ৰিন্সিপালছ বা পলিটেকনিক এডমিশ্যন ল'লে। লোৱাৰ পিছত তাৰপিছতো আকৌ তেনেদৰে পঢ়ি গ'ল, কিন্তু তেওঁ চাকৰি এটাৰ কাৰণে এপ্লাই কৰি কৰি ভাগৰি গৈছে। শেষত গৈ চৰকাৰী চাকৰিৰ কাৰণে এই এক্সামবোৰ দিব লাগিব। তেতিয়া ঘূৰি আহি আকৌ সেই বুৰঞ্জী ভূগোল পঢ়িব লাগিব। কমাৰ্চৰখিনিয়ে বাৰু একাউণ্টেণ্ট কিবাকিবি এক্সাম দিলে, পাই গ'ল। কিন্তু এটা কথা কি, এই চৰকাৰী যিখিনি এক্সাম হয় সেইখিনিৰ কাৰণে আৰ্টছৰ কুৱেশ্যনবিলাক দৰকাৰ হ'বই। এতিয়া প্ৰথম কথাটো হ'ল, আমাৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰে, প্ৰফেশ্যনেল কোৰ্চ এটা পঢ়িবলৈ যায়। প্ৰফেশ্যনেল কোৰ্চটো পঢ়াৰ পিছত সেই ছাইটটোত সেই চাকৰিটো কৰিবৰ কাৰণে কিমান সুবিধাজনক, এটা সেইটো কথা। সেই চাকৰিটো কৰিবৰ কাৰণে ধৰক এগৰাকী নাৰ্ছেই হ'ল, নাইট ডিউটি কৰিবই লাগিব, আৰু কোন জেগাত ঘৰৰ পৰা কিমান দূৰত দিয়ে সেইটো ঠিক নাই। তাৰোপৰিও যদিহে তেওঁ অন্যান্য প্ৰফেশ্যনেল কোৰ্চ কিছুমান পঢ়ে, সেইখিনিতো এটা চাকৰি পাবৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰিব। এবছৰ বা 6 মাহৰ এক্সপিৰিয়েঞ্চে নহ'ব, 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এটা ভাল চাকৰি পাবৰ কাৰণে। দ্বিতীয়তে, যিমান কষ্ট কৰি, যিমানখিনি পইচা খৰচ কৰি ষ্টুডেণ্টছখিনিক পঢ়া শুনা কৰোৱা হয়, সেইমতে দৰমহা হ'বগৈনে? প্ৰথম অৱস্থাত আপোনালোকে নিশ্চয় গম পায়। যদি আপোনালোকে সৰহ পইচা বিচাৰে, তেতিয়া আঁতৰত যাবই লাগিব। আৰু যদি কম পইচাতে চলি থাকোঁ বুলি কয়, তেতিয়া ওচৰতে যি পায় তাকেই কৰিব লাগিব। বেছিকৈ যদি পইচা বিচাৰে, আঁতৰত যাবলৈ সাজু হ'বই লাগিব। গতিকে ষ্টুডেণ্টছখিনিৰ বহুত কষ্ট হৈছে, আৰু তেওঁলোকে যিমান পাৰে সিমান পঢ়ি গৈছে, কিন্তু নিজৰ যিটো ষ্ট্ৰীম সেইটোৰ উপৰিও তেওঁলোকে অন্যান্য কিছুমান জেনেৰেল নলেজ প্ৰথম অৱস্থাৰ পৰাই পঢ়ি থাকিবৰ কাৰণে সাজু হ'ব লাগে। অন্যান্য যিকোনো এটা চৰকাৰী পদবী ল'বৰ কাৰণে আমি সকলো কথা জানিবই লাগিব। যিহেতু আমি অসমীয়া, গতিকে অসমখনৰ বিষয়ে আমি জানিবই লাগিব। আমি কেৱল বডিটোৰ বিষয়ে জানিলেই নহ'ব বা অংক কেইটামান জানিলেই নহ'ব। আমি আমাৰ ঠাইডোখৰৰ বিষয়ে, আমাৰ ৰাষ্ট্ৰখনৰ বিষয়ে আমি সম্পূৰ্ণকৈ জানিব লাগিব। তেতিয়াহে প্ৰকৃততে এজন জনা শুনা ছাত্ৰ বা ছাত্ৰী বুলি আমি ধৰিব পাৰিম। গতিকে মই এটা কথাৰ কাৰণেই আচলতে ভিডিঅ'টো বনালোঁ, যাতে যিসকল ষ্টুডেণ্টে এতিয়া নিজৰ নিজৰ ছাবজেক্টখিনি পঢ়ি আছে, উপৰিঞ্চি কিন্তু অসমখনৰ বিষয়ে, ভাৰতখনৰ বিষয়ে সকলো কথা ছাইডত জানি থোৱাটো ভাল হ'ব। নে কি কয়? মই এই কথাখিনিকে আপোনালোকৰ আগত আজি ক'লোঁ। এতিয়া কিছুমান ক্লাছ হৈছে, কোচিং হৈছে, সেই কোচিংখিনি লৈও তেওঁলোকে পাৰে, হয় সেইটো ঠিকেই, কিন্তু নিজে যদি প্ৰথম অৱস্থাৰ পৰাই অলপ চলপ ৰাখি যায়, তেতিয়া কিন্তু সিমান কষ্ট কৰিব লগা নহয়, আৰু সেই তেনেধৰণৰ এক্সামত ছাকচেছ হ'বলৈ বহুত সুবিধাজনক হ'ব। ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।